নমস্কাৰ, মই কংকনা মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাই উঠি পিনে আগতে মই ফুলখিনি ছিঙি ল'লোঁ। ফুলখিনি ছিঙি লোৱাৰ কাৰণটো হৈছে আজি মানে ককাহঁতৰ ঘৰত বিষ্ণু পাঠ কৰা হৈছে, তো তাৰ কাৰণে। আৰু এই ফুলটোৰ নামটো কি আপোনালোকে যদি জানে মোক কমেণ্ট কৰি ক'বচোন। আৰু এটা কথা, এই ফুলটো পূজাত দিয়ে নে নিদিয়ে মোক তাকো ক'বচোন। মই নাজানো, তো সেইটো কাৰণে সুধিছোঁ। যদি আপোনালোকে কোনোবাই জানে তেতিয়াহ'লে ক'ব। আৰু মই এয়া গৈ আছোঁ ককাহঁতৰ ঘৰত। আজি গৈ পিনে মানে মোক চিধাই ৰান্ধনি ডিউটিটো পালন কৰিব দিছে। গৈ পিনে বনাব লগা হৈছে পায়স, তাৰপিছতে ভাত আঞ্জাখিনিও বাৰু বনালোঁ। মই অকলে বনোৱা নাই যেনিবা, আমাৰ এই ঘৰত আগতে ভাড়া আছিলে খুৰাজন, তেওঁ গৈছিলে, তো তেওঁ আৰু মই লগ হৈ পিনে দুয়োটাই বনাইছোঁ। আৰু মই গোটেইখিনি খাইছোঁ, তেওঁ অকল মানে মিঠাই আৰু পায়স খাইছোঁ।